নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 6 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। 26ৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰেই শপত গ্ৰহণ কৰি 5 বছৰৰ বাবে পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ বছৰ, যোৱা 5 বছৰ আছিলে আধাৰশিলা স্থাপনৰ বছৰ আৰু এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মানুহে আহোঁতে যাওঁতে ছেমি কণ্ডাক্টৰ দেখিছে আৰু এতিয়া দেখা পাব তাৰ পৰা চিপছ ওলাব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ বছৰ, দ্বিতীয় 5 বছৰ আছিলে আধাৰশিলা স্থাপনৰ বছৰ আৰু এই 5 বছৰ হ'ব উদ্বোধনৰ বছৰ। এইবাৰ অসমৰ ৰাজনীতিত ইতিহাস সৃষ্টি কৰি নিৰ্বাচনত জয়ী হৈছে বিজেপি। আৰু কেৱল অসমেই নহয়, 15 বছৰে পশ্চিমবংগত শাসন কৰি অহা এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক গাদীৰ পৰা আঁতৰাই বিপুল ভোটত জয়ী হৈছে বিজেপি। গতিকে পশ্চিমবংগত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপিয়ে আৰু অহা 9 মেত শপত গ্ৰহণ কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব বিজেপিয়ে। আৰু আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোনকালে নিজৰ পদত্যাগ পত্ৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰিব আৰু পুনৰ চৰকাৰ গঠন কৰিবলৈ শপত গ্ৰহণ কৰিব। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে মমতা বেনাৰ্জীয়ে। হয়, ঠিকেই শুনিছে, এইবাৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ ৰাজনীতিক লৈ এইবাৰ বৃহৎ ঘোষণা মমতা বেনাৰ্জীৰ। চৰকাৰ বিজেপিৰ হ'লেও মুখ্যমন্ত্ৰীৰ পদ নেৰি এইবাৰ মমতাই। বিজেপিয়ে বলপূৰ্বকভাৱে আমাক হৰুৱাইছে বুলি মন্তব্য কৰিছে এইবাৰ মমতা বেনাৰ্জীয়ে। আমি পৰাজিত হোৱা নাই, নৈতিকভাৱে আমি জয়ী হৈছোঁ বুলি মন্তব্য মমতা বেনাৰ্জীৰ। নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি পৰাজিত কৰিছে আমাক আৰু বিজেপি আৰু নিৰ্বাচন আয়োগৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ আমি, এনে মন্তব্য কৰিছে এইবাৰ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। চৰকাৰ গঠনক লৈ এইবাৰ নতুন খেল হ'ব নেকি পশ্চিমবংগত, তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। পদত্যাগৰ আহ্বান সজোৰে নাকচ কৰিছে এইবাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। পৰাজয়ৰ পিছত প্ৰথমবাৰলৈ সংবাদমেল পাতি এইবাৰ মমতা বেনাৰ্জীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে বুলি মমতা বেনাৰ্জীৰ স্পষ্ট হুংকাৰ। পশ্চিমবংগৰ ৰাজনীতিক লৈ এইবাৰ বৃহৎ ঘোষণা মমতা বেনাৰ্জীৰ। চৰকাৰ বিজেপিৰ হ'লেও মুখ্যমন্ত্ৰীৰ পদ নেৰে মমতাই। লগতে মমতা বেনাৰ্জীয়ে মন্তব্য কৰে যে নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি পৰাস্ত কৰিছে আমাক আৰু বিজেপি আৰু নিৰ্বাচন আয়োগে এই ষড়যন্ত্ৰ কৰিছে আমাৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী মিলি EVM খেলিমেলি কৰিছিল আৰু মোৰ জীৱনত মই এনেকুৱা লেতেৰা ৰাজনীতি কেতিয়াও দেখা নাই বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জী। আৰু পৰাজয়ৰ পাছতে এইবাৰ প্ৰথমবাৰলৈ সংবাদমেল পাতিছে মমতা বেনাৰ্জী আৰু সংবাদমেল পাতি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে। আৰু পৰাজয়ৰ পাছতো পদত্যাগ নকৰাৰ হুংকাৰ মমতা বেনাৰ্জীৰ। নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি পৰাস্ত কৰিছে বুলি দাবী এতিয়া মমতা বেনাৰ্জীৰ। জনাইছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ চলিব ভয়ংকৰ উচ্ছেদ অভিযান, লগতে ওলাব 2 লাখ চৰকাৰী চাকৰি। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু শপত গ্ৰহণ কৰাৰ পিছদিনাৰ পৰাই ৰাজ্যত চলিব পুনৰ ভয়ংকৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ ওপৰত চলিব এতিয়া অভিযান। কোনো বেদখলকাৰীক হাৰি যাবলৈ দিয়া নহ'ব। যিমান চৰকাৰী বেদখলী ভূমি আছে সকলো বেদখলমুক্ত কৰা হ'ব। চৰকাৰ গঠনৰ পিছতেই আৰম্ভ হৈ যাব কাম। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব এইবাৰ। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব এইবাৰ নতুন ৰূপত অহা বিজেপিয়ে। এইবাৰ 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চাকৰি। সাজু হওক ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য চাকৰি প্ৰাৰ্থীয়ে। ঐতিহাসিক বিজয়ৰ পিছতেই এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ভংগ হ'ব মন্ত্ৰীসভা। তাৰ পিছতেই নতুনকৈ শপত গ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই
শীঘ্ৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই ভংগ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। নতুন চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি মিত্ৰজোঁট। পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 2ৰ পৰা 3 দিনৰ ভিতৰত চূড়ান্ত হ'ব দিন আৰু বাৰ আৰু শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। লগতে বিজেপি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত কেইঘণ্টামানৰ ভিতৰতে নিৰ্ধাৰণ কৰা হ'ব শপত গ্ৰহণৰ তাৰিখ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত কেইঘণ্টামানৰ ভিতৰতে নিৰ্ধাৰণ কৰা হ'ব শপত গ্ৰহণৰ তাৰিখ আৰু শীঘ্ৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতেই ভংগ হৈ পৰিব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা আৰু শপত গ্ৰহণ কৰি নতুন চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। জনাইছোঁ পৰৱৰ্তী খবৰ। বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি, লগতে থাকিব দাইল, চেনি, নিমখ আৰু চাহপাত। সাজু হৈছে বিজেপি চৰকাৰ। অতি শীঘ্ৰেই লাভ কৰিব আপুনি এইসমূহ সামগ্ৰী। জনাইছোঁ সবিশেষ খবৰ। বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি, লগতে থাকিব দাইল, চেনি, নিমখ আৰু চাহপাত। সাজু হৈছে এইবাৰ বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতেই দিয়া হ'ব বিনামূলীয়া ৰেচন আৰু শপত গ্ৰহণৰ পিছতেই শীঘ্ৰেই লাভ কৰিব বিনামূলীয়া ৰেচন। লগতে থাকিব 1 লিটাৰ মিঠাতেল, বিনামূলীয়া চাউল, দাইল, নিমখ, চেনিৰ লগতে মিঠাতেল আপুনি লাভ কৰিব। লগতে আধা কেজি চাহপাতো লাভ কৰিব অসমৰ জনসাধাৰণে আৰু প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা আৰু অতি শীঘ্ৰেই ৰাজ্যবাসীয়ে লাভ কৰিব ৰেচনৰ এইসমূহ সামগ্ৰী। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 3 গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে ৰাজনীতি নজনাৰ বাবে আৰু কিছুমান ভুলৰ বাবে এইবাৰ ইমান বেয়াকৈ হাৰিছে। কংগ্ৰেছে জুবিন গাৰ্গক ন্যায় দিয়া বিষয়টো নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰি আটাইতকৈ ডাঙৰ ভুল কাম কৰিছে। জুবিন গাৰ্গ সদায় ৰাজনীতিৰ ঊৰ্ধত, গতিকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি ৰাইজৰ পৰা আঁতৰি গ'ল এইবাৰ কংগ্ৰেছ। জুবিনক নিৰ্বাচনী ইছ্যু কৰাৰ বাবেই কংগ্ৰেছক ৰাইজে দিলে এইবাৰ উচিত শিক্ষা। জুবিন গাৰ্গে কেতিয়াও ৰাজনীতি ভাল পোৱা নাছিল, গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ ৰাজনীতিলৈ আনি নিকৃষ্ট ৰাজনীতি কৰিছে এইবাৰ কংগ্ৰেছে আৰু ইয়াৰ বাবে কংগ্ৰেছক অসমৰ পৰা আঁতৰালে এইবাৰ অসমৰ ৰাইজে। লগতে 3 গগৈ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি 3 গগৈ নকৈ 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন তেন্তে খেলটো সলনি হৈ গ'লহেঁতেন। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শব্দৰ ভিতৰত বহু পাৱাৰ আছে। তেওঁলোকে যদি 3 গগৈ নকৈ 3 খিলঞ্জীয়া ক'লেহেঁতেন তেন্তে এই বস্তুটোৱে বহুত পাৱাৰফুল হ'লেহেঁতেন। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই যদি এইবাৰ কংগ্ৰেছত থাকিলোহেঁতেন তেন্তে বহুত বেছি আসন পালেহেঁতেন। তেওঁলোকে 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই, বৰগোহাঁই, কোচ, কলিতা সকলো সোমাই গ'লহেঁতেন আৰু এইটো 3G কৰি দিয়াৰ লগে লগেই বস্তুটো খুব সংকীৰ্ণ হৈছে আৰু যাৰ বাবেই অসমৰ এনে 3জন পাৱাৰফুল নেতাৰ খুব বেয়াকৈ পৰাজয় কৰিবলগীয়া হৈছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ খুব পাৱাৰফুল নেতা, কিন্তু সিহঁতৰ ভুলৰ বাবেই ইমান বেয়া ফলাফল হৈছে।